নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ৰিংকু ৰায় তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোলৈ আমি আগৰটো ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিছিলোঁ সমাজ বিজ্ঞানৰ ভূগোল বিষয়ৰ প্ৰথমটো অধ্যায়ৰ আৰম্ভণি কৰিছিলোঁ আৰু তোমালোকক একেবাৰে শেষত তোমালোকক যিটো মানুহৰ বৃত্তি এই প্ৰকাৰকেইটাৰ বিষয়ে উল্লেখ কৰিছিলোঁ। আজি তাৰ পাছৰ তোমালোকক আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ছেকেণ্ডটো পাৰ্ট হ'ব এইটো অধ্যায়। আমি অৰ্থনৈতিক ভূগোলৰ কেইটামান পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। সেইকেইটা হৈছে আঞ্চলিক, মানে তাৰ ভিতৰত কি আছে, আঞ্চলিক বিষয়বস্তু সম্বন্ধীয় অৰ্থনীতি বা পণ্যদ্ৰব্য সম্বন্ধীয়, আচৰণগত নীতি নিয়ম, তত্ত্ব বিশ্লেষণ আৰু প্ৰতিষ্ঠানীয়। তোমালোকে এইকেইটা ইমান ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ, কিন্তু তোমালোকে পঢ়ি থোৱাটো ভাল। তাৰপাছত তোমালোকৰ মানুহৰ অৰ্থনৈতিক ভূগোলৰ কেইটামান শাখা প্ৰশাখা আছে ইয়াৰ লগত জড়িত। এই শাখা প্ৰশাখাসমূহৰ বিষয়ে তোমালোকে ডিটেইলছ তোমালোকক দিয়া আছে, তলত তোমালোকে ভালদৰে পঢ়িবা। প্ৰথমতে হৈছে কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি। এই অৰ্থনৈতিক এই অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত এইসমূহ ভূগোলৰ বিষয় মানে ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা ভূগোল আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল, এইবোৰৰ বিষয়ে তোমালোকে ডিটেইলছত দিয়া আছে, তোমালোকে পঢ়ি ল'ব পাৰা। এটা কৃষি ভূগোল, অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা হৈছে কৃষি ভূগোল। হয়নে? ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰে। তাৰমানে হৈছে তোমালোকৰ কৃষিৰ লগত যিখিনি সম্বন্ধীয় মানে কৃষি সম্বন্ধীয় আমি যিখিনি অধ্যয়ন কৰোঁ তাকে কৃষি ভূগোল বুলি কয়। তাৰমানে কৈছে তোমাৰ কৃষিৰ প্ৰকাৰ, কি ধৰণৰ কৃষি কৰা হয়, ধানৰ খেতি কৰা হয় নে, গোমধানৰ খেতি কৰা হয়নে, মানে তোমাৰ বাও ধানৰ খেতি কৰা হয়নে, বা পাহাৰীয়া অঞ্চলত কৰা হয়নে, সমতল অঞ্চলত কৰা হয়নে, তোমাৰ নদী কাষৰীয়া অঞ্চলত কৰা হয়নে, ক'ত কৰা হয়, ইয়াৰ বিতৰণ, আৰু কি পদ্ধতি ব্যৱহাৰ কৰোঁ, আৰু কি শস্য উৎপাদন কৰা হয়, মানে ইয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ কাৰ্যকলাপসমূহ আৰু তথা আমদানি ৰপ্তানি যদি অধ্যয়নকে কৃষিৰ লগত জড়িত তাকে কিন্তু কৃষি ভূগোল বুলি কোৱা হয়। ঔদ্যোগিক ভূগোল হৈছে মানে উদ্যোগৰ লগত যিখিনি আমি জড়িত, যেনেকৈ উদ্যোগৰ নানা ধৰণৰ কাৰকসমূহ, মানে উদ্যোগৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন সম্বন্ধীয় উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি আদি অধ্যয়ন কৰা হয়। তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়ি ল'বা। সম্পদ ভূগোল কি হয়, পৰিবহণ ভূগোল কি হয়, তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব পাৰা। মই ভাবোঁ ইমান টান নহয়, কাৰণ ধুনীয়াকৈ বুজোৱা হৈছে। তাৰপিছত মই আহিছোঁ সম্পদৰ অৰ্থ আৰু গুৰুত্ব। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এটা হৈছে সম্পদ মানে কি? সম্পদ হৈছে মানে আমাৰ যিখিনি লাগতিয়াল সকলো বস্তু হৈছে সম্পদ। যেনেকৈ বৰ্তমান মানে আমাৰ কি হৈছে, তুমি এটা ছাত্ৰ ছাত্ৰীসকলে কি হয়, পেইন তোমালোকৰ কাৰণে কি লাগতিয়াল হৈছে ন, সেইটো তোমালোকৰ কাৰণে সম্পদ, বা কাগজ খিলা বা কিতাপখন তোমালোকৰ বাবে দৰকাৰী হয় নহয়, মানে তোমালোকৰ প্ৰয়োজন হয়। এই প্ৰয়োজনীয় সকলো সম্পদেই কি হৈছে, তোমালোকে সকলো বস্তুৱেই হৈছে সম্পদ। মানে আমাৰ কাৰণে কি প্ৰয়োজন হয়? পৃথিৱীত বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ লাগতিয়াল হয় নহয়, এইখিনি মানুহৰ লাগতিয়াল হয়। সেইকাৰণে আমি কি কৰিব, সম্পদ বুলি কওঁ। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি, বিদ্যা আৰু বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজনীয় খাদ্য, আশ্ৰয় আৰু বস্ত্ৰকে ধৰি নানা বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন সম্ভৱ হয়। মানে আমাৰ কি হৈছে, আমি এইখিনি ব্যৱহাৰ কৰি আমি
খাদ্য পাইছোঁ, আমি প্ৰকৃতিৰ পৰা খাদ্য পাইছোঁ, আশ্ৰয় আমি প্ৰকৃতিৰ পৰাই বস্তু আহৰণ কৰি তাৰ পৰাই আমি আশ্ৰয়ৰ বাবে ঘৰ বনাইছোঁ, বা বস্ত্ৰ আমি প্ৰকৃতিৰ পৰাই পাওঁ, মানে প্ৰকৃতিৰ পৰাই আহৰণ কৰি পেলাই তাৰ পৰাই আমি এই চোলা কাপোৰ বনাইছোঁ। তেনেদৰে আমি বস্ত্ৰ আহৰণ কৰিছোঁ, হয় নহয়? আৰু প্ৰখ্যাত অৰ্থনীতিবিদ জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ হ'লে বস্তুৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুটা গুণ থাকিব লাগিব। এতিয়া হৈছে কাৰ্যকাৰিতা আৰু উপকাৰিতা কি? কাৰ্যকাৰিতা মানে কি হৈছে ফাংচনেলিটি নীতি, মানে তাৰমানে হৈছে আমি কামটো যদি বস্তু এটা যদি আমাৰ সম্পদ বুলি ক'ব পাৰোঁ, যদি তাৰ কাৰ্যকাৰিতা মানে সি কিবা এটা নহয় কিবা এটা কাম কৰিব লাগিব, মানে আৰু উপকাৰিতা মানে তাৰ পৰা আমি কিবা এটা বস্তু ব্যৱহাৰ কৰি পেলাই তাৰ পৰা আমি কিবা এটা উপভোগ কৰিব পাৰিব লাগিব, হয় নহয়? আমি ধৰি লোৱা মানুহে এতিয়া গছ কাটি কি কয় ফাৰ্নিচাৰ বনায়। তাৰমানে কি গছজোপা আমাৰ সম্পদ বুলি কিয় কৈছোঁ? তাৰ কাৰ্যকাৰিতা আছে, মানে তাৰ ফাৰ্নিচাৰৰ সেই কামত ব্যৱহাৰ কৰা হয়, হয়নে? আৰু আমি বায়ুটো আমি কি হৈছে উশাহ নিশাহত আমি কৰিছোঁ, আমাৰ উশাহ নিশাহত সহায় কৰিছে, হয় নহয়? আৰু কি হৈছে এঠাইৰ পৰা আন ঠাইলৈ বায়ু পৰিবহণ হয়, হয় নহয়? বতাহ মানে কি বায়ু, হয় নহয়? এঠাইৰ পৰা আন ঠাইলৈ বায়ু পৰিবহণ হয়, আৰু কি হৈছে তাৰ ফলত আমি উশাহ নিশাহ ল'ব পাৰিছোঁ। আমাৰ কাৰ্যকাৰিতাও আছে বায়ু আৰু উপকাৰিতাও আছে, কথা তেনেকৈ। আৰু এনে দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি এই মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। সেয়েহে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ, সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একোটা সম্পদৰ সৃষ্টি হয়, হয়নে? মানুহৰ কি হৈছে মানুহ, প্ৰকৃতি আৰু সমাজ সংস্কৃতি যিটো আৰু তথা বিজ্ঞান প্ৰযুক্তি এই প্ৰত্যেকটো বস্তু মানুহ, প্ৰকৃতি, বিজ্ঞান, মানুহৰ সমাজ সংস্কৃতি এইবোৰ একোটা মানে কি সম্পদৰ সৃষ্টি কৰিছে। প্ৰত্যেকটোৱে একোটা সম্পদৰ সৃষ্টি হয়, হয় নহয়? এই গোটেইখিনি লগ হৈ একোটা সম্পদৰ সৃষ্টি হয়। এতিয়া মানুহে সম্পদৰ লগত দুই ধৰণে জড়িত হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট। এটা হৈছে সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। এতিয়া প্ৰথম কথা হ'ল আমি ধৰি লোৱা খেতি কৰোঁ, খেতি কৰি পেলাই কি হৈছে আমি ধান উৎপাদন কৰিছোঁ, আমি উৎপাদক মানে, হয়নে? আমি কি হৈছে উৎপাদক মানে প্ৰডিউচাৰ হিচাপে, আৰু তাক আমি কি কৰিছোঁ খুন্দাই আনি আমি চাউল হিচাপে খাওঁ, হয়নে? কি হৈছে আমি উপভোগ কৰিছোঁ। আমি কি হৈছে মানুহ আমি সম্পদৰ লগত তেনেধৰণে জড়িত, সম্পদক উৎপাদনো কৰোঁ আৰু তাক উপভোগো কৰোঁ। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বাবে বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি তোলে, মানে আমি এতিয়া কি হৈছে সম্পদখিনি প্ৰকৃতিৰ পৰাই পাওঁ, কিন্তু আমি প্ৰকৃতিৰ পৰা যদি ডাইৰেক্ট আহৰণ কৰোঁ আমি যিখিনি আমাৰ প্ৰয়োজনখিনি আমাৰ মানে শেষ হৈ নাযাব, আমাৰ প্ৰয়োজন থাকি যাব। সেইকাৰণে আমি কি কৰোঁ ব্যৱহাৰ আমি কৰিব পৰাকৈ তাক বনাই লওঁ। যেনেকৈ আমি ধৰি লওঁ কি হৈছে প্ৰকৃতিৰ পৰা গছ কাটি মানুহে কি কয় ফাৰ্নিচাৰ বনাই, আপোনালোকে কৈছিলে ফাৰ্নিচাৰ বনাই, হয় নাই? ফাৰ্নিচাৰ বনাই পেলাই কি হয় নিজৰ একদম ঘৰটো ধুনীয়াকৈ সজাই লয়, মানুহ আহিবলৈ বহিবলৈ, বা চকী এখন বনাই লয়, হয় নাই? কাঠ আনি পেলাই কাটি ধুনীয়াকৈ চকী এখন বনাই লয়, কি ব্যৱহাৰ আৰু উপযোগী কৰি তুলিছোঁ, হয় নাই? গতিকে আমি কিন্তু ডাইৰেক্ট আনি পেলাই যদি কাঠ এঘৰ কুন্দা এটা পেলাই থৈ দিওঁ, আমি তাত বহি নোৱাৰোঁ নহয়। গছৰ কুন্দা এটা আজি মানুহে পেলাই থৈ দিয়েহি, হয় নাই? কথাটো তেনেকৈ। তাৰপিছত হৈছে মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদি এইটো পঢ়া হ'ল। তাৰপিছত হৈছে তদুপৰি প্ৰকৃতি তথা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়। এতিয়া মানুহৰ মানে জ্ঞানৰ জৰিয়তেহে আমি কাৰ্যকাৰিতা আৰু উপকাৰিতা, আমি এতিয়া কি আছে সম্পদৰ এটা কাৰ্যকাৰিতা গুণটো আৰু উপকাৰিতা গুণটো মানুহৰ জ্ঞানৰ জৰিয়তেহে ইয়াত উদ্ভৱ হয়। মানে আমি যদি সম্পদটোৰ বিষয়ে আমি নাজানো, তাৰ কাৰ্যকাৰিতা কি আমি যদি নাজানো, তাৰ আমি উপভোগ কৰিব নোৱাৰিম, হয় নহয়? কথা তেনেকুৱাই মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন সম্পদৰো সৃষ্টি হৈছে। মানুহৰ যিমান জ্ঞানৰ বৃদ্ধি হৈছে সিমানেই লাহে লাহে নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰো হৈছে।
অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহু সম্পদ আছে, যেনে প্ৰযুক্তি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, উদ্যোগ আৰু কাৰখানা, স্কুল, কাৰ্যালয়, কৃষি কাৰ্যৰ সঁজুলি, যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱসৃষ্ট সম্পদ বুলি কয়। তদুপৰি মানুহৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহকো এক প্ৰকাৰৰ মানুহো এক প্ৰকাৰৰ সম্পদ, যাক মানৱ সম্পদ বুলি। এতিয়া মানুহে কি কয়, উৎপাদক বা সৃষ্টি কৰে, সম্পদৰ সৃষ্টি কৰে, সেইকাৰণে মানুহকো মানৱ সম্পদ বুলি কয়। আৰু মানৱসৃষ্ট সম্পদ মানে হ'ল মানুহে যিবোৰ নিজে সৃষ্টি কৰে তাক মানৱসৃষ্ট সম্পদ বুলি কয়। এতিয়া তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে, এটা তোমালোকৰ প্ৰশ্ন আছে, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এইকণতে পাবা। সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সম্পদ মানুহৰ বাবে ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। মানে কি হৈছে, মানুহে বৰ্তমান সময়ত যদি কিবা এটা বস্তু সম্পদ হিচাপে মানুহে ব্যৱহাৰ কৰা নাই বা নাজানে, তাৰ বিষয়ে জ্ঞান নাই, কিন্তু ভৱিষ্যতে হয়তো তাৰ সম্পদ হিচাপে মানুহে ব্যৱহাৰ কৰিব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰ মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। মানে কি হৈছে, মানুহৰ কিছুমান সম্পদ আছে বৰ্তমান সময়ত যিবোৰ সম্পদ মানুহৰ ব্যৱহাৰ নাজানে, কিন্তু কি হৈছে ভৱিষ্যতে হয়তো তাৰ ব্যৱহাৰ হ'ব পাৰে, বহুত ভাল ব্যৱহাৰ এটা হ'ব পাৰে, যিটো মানুহৰ প্ৰয়োজনখিনি কমাব পাৰে, হয় নাই? কিন্তু কি হৈছে, সি মানুহক বৰ্তমান সময়ত কোনো ধৰণৰ অপকাৰো কৰা নাই, উপকাৰো নকৰা নাই। তেনে সম্পদবোৰক কি বুলি কয়, নিৰপেক্ষ। মানে কোনো পক্ষ নাই, ভালো নহয় বেয়াও নহয়, হয় নাই? নিৰপেক্ষ হৈ আছে, আৰু বা নিৰপেক্ষ সামগ্ৰী বুলি কয়। আৰু তাৰ ইয়াৰ উদাহৰণ হিচাপে আমি চাব পাৰোঁ যে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল, তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল, হয় নাই? যেতিয়ালৈকে মানুহে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল, ক'ত ব্যৱহাৰ, তেতিয়ালৈকে এইটো সম্পদ হিচাপে আমি ধৰাই নাছিলোঁ, হয় নাই? সেইকাৰণে তাক কি নিৰপেক্ষ সামগ্ৰী হিচাপে তাত আছিলে। ইয়াৰ বিপৰীতে হ'ল যে আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। কি হৈছে, মানুহৰ কিছুমান পৰিঘটনা হয়, যেনেকৈ বানপানী, হয় নাই? বা কিছুমান সম্পদ আছে, তাৰ ফলত কি হৈছে, মানুহৰ অপকাৰহে সাধন, বেয়াহে হয় মানুহৰ, সেইবোৰক তেওঁলোকে প্ৰতিৰোধক বুলি কয়। ইয়াৰ উদাহৰণ দিয়া হৈছে যে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি। একো-একোটা প্ৰতিৰোধক, এইবোৰ হৈছে একো-একোটা প্ৰতিৰোধক। যদি বানপানী হয়, বানপানীৰ ফলত কি হ'ব, মানুহৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, আৰু বানপানী হৈ যোৱাৰ পাছতে সেই অঞ্চলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হয়, মানে তাৰ ফলতো মানুহৰ অশান্তিৰ সৃষ্টি হয়, হয় নাই? সেইকাৰণে ইয়াক কি বুলি কয়, প্ৰতিৰোধক বুলি কোৱা হয়। ইয়াত তোমালোকে ধুনীয়াকৈ পঢ়ি চাবা, ইয়াত তোমালোকে লিখিব, সম্পদ পৰিৱৰ্তনশীল এইখিনি কথাকে তোমালোকে লিখিব পাৰা। তোমালোকে সেই যিটো পেগাপ হয়, এই পেগাপটো লিখিব পাৰা যে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ বা ব্যৱহাৰো পৰিৱৰ্তন ঘটে, ইয়ালৈকে তোমালোকে লিখিব পাৰা। এতিয়া সম্পত্তি কি? আমি যদি সম্পত্তি কি তোমালোকক সোধে, তেতিয়াহ'লে তোমালোকে ক'ব পাৰা যে অৰ্থনৈতিক সূত্ৰ অনুসৰি যিবোৰ সম্পদ বিনিময় মূল্য আছে, সেইবোৰকে কি বুলি কয়, সম্পত্তি বুলি কয়। যিবোৰ সম্পদ বিনিময় আছে, কি বেচা কিনাৰ মূল্য আছে, সেইবোৰ কি বুলি কয়, সম্পত্তি বুলি কয়। আজিলৈ তোমালোকৰ ইয়াতে এৰিছোঁ, আৰু নেক্সট যিটো পাৰ্ট আহিব তোমালোকে চাবা, তাতো তোমালোকৰ ইয়াৰ পাছৰখিনি মই ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম, আৰু ভিডিঅ'টো কেনেকুৱা পালা নিশ্চয় জনাবা। আৰু যদি ক'ৰবাত মই বুজোৱাটো অকণমান খেলি মেলি হৈছে, তোমালোকে নিশ্চয় কমেণ্টত জনাবা যে ছাৰ এইখনত আপুনি বুজোৱাটো খেলি মেলি হৈছে, আকৌ এবাৰ ৰিপিট কৰিব। মই তেতিয়া নেক্সট এটা তোমালোকৰ কাৰণে ভিডিঅ' আপলোড কৰিম, যিখিনি নিৰ্দিষ্ট পাৰ্ট সেইখিনি থাকিব। তোমালোকে যিখিনি ক'বা যে এই পাৰ্টটো আপুনি অকণমান খেলি মেলিকৈ বুজাইছে, বা মই বুজি পোৱা নাই, বিশেষকৈ তুমি বুজি পোৱা নাই, তেতিয়া তুমি ক'বা যে মই বুজি পোৱা নাই ছাৰ, আকৌ বুজাই দিম। মই নিশ্চয় আকৌ এটা ভিডিঅ' বনাই পেলাই তাত ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। কেনেকুৱা পালা ভিডিঅ'টো জনাবা, আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।